তেওঁলোকৰ ক্ৰাইমটো কেনেকুৱা ধৰণৰ আছিল? আচ্ছা, আমি যোৱাকালি এটা খবৰ পাইছিলোঁ প্ৰায় 10মান বজাত যে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত হাহৰা পথাৰ গাঁও নামৰ এটা ঠাইত পশু নিধন কৰি মানে পশু মাংসৰ কাৰণে পশু হত্যা কৰি কেইজনমান লোকে এইটো কাম কৰিছে আৰু তেওঁলোকে পশু কাটি মেলি ভাগ কৰি এনেকৈ লৈছে। তো সেই মৰ্মে আমি উক্ত স্থানত আমি অকণমান চাৰ্চ অপাৰেশ্যন কৰোঁ আৰু এজন লোক নাম সুনীল বেদিয়া বুলি কয়, তেখেতৰ ঘৰত আমি চাৰ্চ কৰোঁতে তেখেতৰ পাকঘৰত আমি কেঁচা মাংস প্ৰায় 300 গ্ৰামমান এনেকৈ উদ্ধাৰ হৈছে আৰু তেখেতৰ সোধা পোছা কৰাত অন্য এজন লোকৰ নাম ৰমেশ গড়, তেখেতৰ ঘৰতো আমি মাংসত ভজা মাংস হিচাপে এক বাতি মাংস এনেকৈ আঞ্জা তৈয়াৰ কৰাৰ ভাৱে এনেকৈ পোৱা গৈছে। বাকী তেখেতলোকৰ যি সুনীল বৈদ্য, তেখেতক আৰু সোধা পোছা কৰাত তেতিয়া আৰু 3জন নাম দিন গড়, মহেশ গড় আৰু বিজয় গড় বুলি কয়, টোটেল 5জন লোকক আমি কৰায়ত্ব কৰিছোঁ। পশু আচলতে ভাগ বতৰা হৈছে চাগে? ভাগ বতৰা হৈছিলে। এতিয়া তেখেতলোকৰ সেই সোধা পোছা চলি আছে। আমি যিমানখিনি পাৰোঁ ইনভেষ্টিগেশ্যনটো এতিয়া জাৰি ৰাখি আছোঁ। আচলতে পশু ক'ৰ আছিলে? পশুটো মানে এতিয়া বানপানীৰ ছিজনত কাজিৰঙাৰ পৰা বহুত পশু আপোনাৰ বাহিৰলৈ ওলাই আহে। তো সেনেকুৱা পশু আপোনাৰ যিহেতু নেকি দুভাগত ওলাই অহাৰ কাৰণে তাৰ সুবিধা লৈ কিছু লোকে এনেকুৱা ধৰণৰ কামবিলাক কৰে। তাৰ মাজত এখেতলোকে এইটো কাম কৰিলে, তো আমি এইটো কৰায়ত্ব কৰিছোঁ। কি আহ্বান জনাবলৈ ৰাইজলৈ? ৰাইজলৈ এটা আহ্বান, যিহেতু নেকি বানপানীৰ সময়ছোৱাত এতিয়া বহুত মানে জীৱ জন্তুবিলাকৰ মানে অৱস্থাটো দুৰৱস্থা হৈ যায়। তো গতিকে এতিয়া যিবিলাক পশু পক্ষী জীৱ জন্তু যিখিনি আছে, সিহঁতৰো বানপানীত বহুত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হয়। তো গতিকে এইবিলাক কাম যাতে ৰাইজে নকৰে, তেখেতলোকেও এটা জীৱন আছে, যিহেতু মানুহ জীৱশ্ৰেষ্ঠ, আমি জীৱ জন্তুক জীয়াই ৰাখিবই লাগিব। গতিকে এইবিলাক কামৰ পৰা বিৰত থাকক। আমি বহুত ঠাইত বহুত জেগাত আমি মিটিঙো কৰোঁ, এইবিলাক কথা কৈ থকা হয়, তথাপিও মানুহ কিছুমানৰ কাৰণে এইবিলাক হৈ আছে। আমি যিমান পাৰোঁ ভৱিষ্যতলৈ এইবিলাক নহ'বলৈ কাৰণে হেৰি কৰিম, প্ৰচেষ্টা চলাম। আৰু যদিহে কোনোবাই কৰে কেনেকুৱা ধৰণৰ? তেখেতলোকক আমি কোনো পধ্যেই ৰেহাই নিদিওঁ। আমি তেখেতলোকক যেনেকৈ হ'লেও কৰায়ত্ব কৰিম, আমি আদালতত পেছ কৰিম।